ৰাতিপুৱা এডভান্স অৰ্ডাৰ দিছিলোঁ সোনকালে বনাই বুলি আৰু যিটো চৰকাৰ আমিয়ে বনাব আৰু ইয়াত আৰু লেট কৰাৰ কোনো প্ৰয়োজন নাই কোকৰাঝাৰত আজিৰ পৰা ইহঁতে ৰেডি হ'ব মানে বনাব আৰু কি ষ্টেজ বনাব 15 তাৰিখৰ কাৰণে টেকিং চেৰিমনিৰ কাৰণে অৰ্ডাৰ দি দিছে মই অলৰেডি আজি ৰাতিপুৱা আৰু বহুত প্ৰগ্ৰাম আছে তাত ময়ো আজিৰ পৰা কোকৰাঝাৰ আৰু চিৰাঙত আছে কোনো চিন্তা কৰিব নালাগে ৰাইজ আমি আছো আপোনালোকৰ লগত কি বুলি কম এইটো জিকাৰ যেতিয়া ৰিজাল্ট ওলাব এই সময়তো নাচিবলৈ নাপাব সেইকাৰণে এডভান্স নাচি আছে ইহঁতে কি কৰিব শেষ অৱস্থাই নাই ক'ত জিকিব কেনেকৈ জিকিব মই অংকটোৱে মিলাব পৰা নাই ইহঁতক মিলালেও মিলাব পৰা নাই দিব ক'ত কোনে দিব বিজেপিক ভোট দিব কোনে দিব বিজেপিটো চেষ্টা কৰি আছে যিমান মন যন্ত্ৰণা কৰিলেও বিপিএফক হাৰাব নোৱাৰে মই এনে 16টা চিটটো লৈছে ৰিজাল্ট ফায়া গেল আমি 100% এই আগে এমপি ইলেকশনে ভোট দিয়ে না তোমরা না এমপি ইলেকশনে ঠোস লাইতে ভোট দিছে তোমরা তাহলে কিরকম দালাম হবো দে না দুইজনে দিছে নাঙলে 100 জনের ভিতরে 2 জনে নাঙলে দিছে এই বলে বেশিটা ঠোস লাই মাটির পাট্টা দিয়া এইটো একদম বারে দে কি হব 15 তাৰিখত আমাৰ বিটিসি চৰকাৰৰ টেকিং হ'ব 15 তাৰিখত মই আজি ৰাতিপুৱা এডভান্স অৰ্ডাৰ দিছিলোঁ সোনকালে বনাই বুলি আৰু যিটো চৰকাৰ আমিয়ে বনাব আৰু ইয়াত আৰু লেট কৰাৰ কোনো প্ৰয়োজন নাই কোকৰাঝাৰত আজিৰ পৰা ইহঁতে ৰেডি হ'ব মানে বনাব আৰু কি ষ্টেজ বনাব 15 তাৰিখৰ কাৰণে টেকিং চেৰিমনিৰ কাৰণে অৰ্ডাৰ দি দিছে মই অলৰেডি আজি ৰাতিপুৱা তো ইয়াত আমি যে হাৰিব কোনো প্ৰশ্নই নাই মানে কি কম আৰু ইফালে চিৰাং আৰু কোকৰাঝাৰতো অৱস্থা বিৰাট ভাল হ'ব ইয়াতকে ইহঁতকে আৰু বেছি ভাল হ'ব কোকৰাঝাৰৰ চিৰাঙত ওদালগুৰিতে নোৱাৰিলে বাক্সাটো নোৱাৰিলে হেমন্ত বিশ্ব শৰ্মাই আৰু বহুত প্ৰগ্ৰাম আছে তাত ময়ো আজিৰ পৰা কোকৰাঝাৰ আৰু চিৰাঙত আছে কোনো চিন্তা কৰিব নালাগে ৰাইজ আমি আছো আপোনালোকৰ লগত কোনোবা হেমন্ত বিশ্ব শৰ্মাই হওক ৰঞ্জিত দাসে হওক প্ৰমোদ বড়োতো গুলি মাৰ এইটো কামেই নাই এইটো হিচাপতে নাহে এইটো হিচাপত নাহে আমি জাষ্ট কৈছো যে ইহঁতে হয় নাচি আছে ফূৰ্তি কৰি আছে এই কথাটো বা আমাৰ টিভিত মিডিয়া প্ৰিণ্ট মিডিয়া হওক বা ইলেক্ট্ৰনিক মিডিয়া হওক দেখি আছে কিন্তু সেইটো এনে কি বুলি কম এইটো জিকাৰ যেতিয়া ৰিজাল্ট ওলাব এই সময়তো নাচিবলৈ নাপাব সেইকাৰণে এডভান্স নাচি আছে ইহঁতে পৰা ৰিজাইন কৰি থকাটো ভাল 12 তাৰিখত আগতে এই এক্সপেল কৰিলেতো আৰু মান সন্মান শেষ হ'ব না এক্সপেল হলে মান সন্মান শেষ হ'ব সেইকাৰণে ৰিজাইন কৰি লোৱাটো ভাল হেমন্ত বিশ্ব শৰ্মা কি কৰিব পাৰিব আপুনি আমাৰ বিটিচি সোমাই পেলাই ইমান দাদাগিৰি বাপ পাব আমি কৈছো হেমন্ত বিশ্ব শৰ্মাক আমি কৈছো আপোনাৰ দাদাগিৰি বিটিচি নচলিব এডভান্স নাচি আছে তো আমি সরকার হওয়ার পিছত আমার ফার্স্ট কাম কি হব সেইখিনি কথাটো মই বাক্সা আৰু ওদালগুৰিটো ভালকৈ জনাই আহিছো যে সরকার হওয়ার পিছত আমার প্রথম কামটো হব বিটিসিৰ অঞ্চলত যিমান সরকারি মাটি আছে এই সরকারি মাটিত আমার বিভিন্ন জাতি জনগোষ্ঠীয়ে বহুত সময়ৰ পৰা ইয়াত বসবাস কৰি আহিছো ইয়াত খেতি কৰি আছে ইয়াত ঘৰ বনাই পেলাই থাকি আহিছো সেইকাৰণে আমি
সেইটো আৰু আমি দেৰি কৰিবলৈ নাযাওঁ 2019তে আমি সেইটো কাউন্সিলৰ ডিচিশন লোৱা আছে যে যিমান চৰকাৰী মাটি আছে বা একচনীয়া মাটি আছে বা ফৌজি মাটি আছে বা যিকোনো ধৰণৰ চৰকাৰী মাটি বড়াই হওক মুছলিমে হওক বঙালী হওক ৰাজবংশী হওক আদিবাসী হওক বা নাথযোগী হওক সূত্ৰধৰ হওক বা হিন্দীভাষী হওক যিসকলে বহি আছে ইহঁতকে ফাৰ্ষ্ট মানে মাটিটো জৰীপ কৰি পেলাই পাট্টা প্ৰদান কৰাটো 1 নম্বৰ আমাৰ কাম হ'ব পাট্টা প্ৰদান কৰা মাটিৰ পাট্টা প্ৰদান কৰাটো আমাৰ প্ৰথম কাম হ'ব আৰু সেইটো 2 মাহৰ ভিতৰত আমি শেষ কৰিবৰ কাৰণে চেষ্টা চলাম 2 মাহৰ ভিতৰত সেইটো হ'ল জানুৱাৰী আৰু ফেব্ৰুৱাৰী মাহৰ ভিতৰত শেষ কৰিম বুলি আমি চৰ্চা কৰিছিল যেনেকৈ হওক আমি এইটো মাটিৰ পাট্টা প্ৰদান কৰাটো শেষ কৰিব কেলে মানে আমাৰ মাৰ্চ আৰু এপ্ৰিল মাহত আকৌ এছেম্বলি ইলেকশ্যনৰ কাৰণে কোনো একো কাম কৰিব নোৱাৰিব তো কথা দিয়া হিচাপত জানুৱাৰী আৰু ফেব্ৰুৱাৰী এই 15 তাৰিখত যদি চৰকাৰ বনায় আমাৰ অফিচ সেটেল কৰা বা যিকোনো 8 মাহ 9 মাহ হ'ল গ'ল আমাৰ বিটিসি অফিচৰ লগত বা কোনো ডিপাৰ্টমেণ্টৰ অফিচৰ লগত আমাৰ যোগাযোগ নাই হয়তো সেইটো সেটেল কৰিবৰ কাৰণে আমাৰ হাতত নিশ্চয় 10-15 দিন টাইম লাগিব সেইকাৰণে আমি জানুৱাৰী 1st উইকৰ পৰাই মাটিৰ পাট্টা প্ৰদান কৰাটো আমি কাম কৰিব আৰু এইফালে প্ৰমোদ বড়ো আৰু হেমন্ত বিশ্ব শৰ্মা তাৰমানে ইউপিপিএল আৰু বিজেপিও মাটিৰ পাট্টা প্ৰদান কৰাৰ কথা কৈছে সেইটো আমাৰ গাৰ্জেনসকলে হওক বা আমাৰ ৰাইজে এইটো বিশ্বাস কৰি যাবে বিশ্বাস নকৰিব না বিশ্বাস কৰি আছে বিশ্বাসত ল'ব নালাগে এইটো বিটিআৰ চুক্তিত যেটো কৈছে বিটিআৰ চুক্তিতে স্পষ্ট আছে যে চৰকাৰী মাটি যিমান আছে একচনীয়া হওক খাসলেণ্ড হওক বা যিকোনো ধৰণৰ মাটিত যিসকলে বহি আছে এই সকলে ইলিগেল বুলি এই বিটিআৰ চুক্তিত আছে ইলিগেল ইয়াত বড়োৰ কথা নাহে ইয়াত কোনো জাতিৰ কথা মেনশ্যন কৰা নাই বড়ো সকলেও যদি এই চৰকাৰী মাটিত বহি আছে সেইটোও ইলিগেল এটোকে উচ্ছেদ কৰিব লাগে কোনোবা আদিবাসীও যদি বা ৰাজবংশীও যদি চৰকাৰী মাটিত বহি আছে সেইটোও ইলিগেল এইটো উচ্ছেদ কৰিব লাগে বুলিহে চুক্তি কৰি আছে আৰু কেনেকৈ ক'ব পাৰে ইলেকশ্যন মেনিফেষ্টত বা নিৰ্বাচনৰ যিটো ইস্তাহাৰ ইয়াত ইহঁতে কৈ আছে যে আমি মাটিৰ পাট্টা প্ৰদান কৰিম আপুনি উচ্ছেদ কৰাৰ পিছত কেনেকৈ মাটিৰ পাট্টা প্ৰদান কৰিব এইবিলাক গোটেই মিছা একদম মিছা কথা সেইটো বিশ্বাস কৰিব নালাগে আৰু আমি কৈছো যে 2 মাহৰ ভিতৰত কৰিম ইহঁতে কৈছে 3 মাহ 6 মাহ এনেকুৱা কথা ওলাই আছে মুঠতে বিজেপি আৰু ইউপিপিএল চৰকাৰ বনোৱা মানে আমাৰ বিটিসিত অশান্তি হোৱা শান্তিটো পৰিৱৰ্তন কৰি অশান্তি কৰাৰ যিটো ষড়যন্ত্ৰ হেমন্ত বিশ্ব শৰ্মাৰ এইটো আমাৰ বিটিসি বাকী ৰাইজে কেতিয়াও মানি নল'ব আৰু চৰকাৰ যেটো আমি বনাব ইয়াৰ হেমন্ত বিশ্ব শৰ্মাই আজিৰ দিনত যিখিনি কথা প্ৰচাৰ কৰি আছে সেইটো একো নহয় ৰাইজ আপোনালোকে ঠিকে থাকিব চৰকাৰ আমিয়ে বনাব যেহেতু আপোনালোকৰ বা আমাৰ বড়োই হওক বা আদিবাসী হওক বা যিকোনো যিমান জাতি জনগোষ্ঠী আছে সকলোৱে শান্তি বিচাৰিছে শান্তি আছে আৰু শান্তি থাকিব বিচাৰে আৰু ইয়াৰ পৰা যে উচ্ছেদ কৰা যেটো কথা ওলাই আছে চুক্তিৰ দ্বাৰা সেইটো কেতিয়াও নহয় আৰু আমি কৰিব নিদিম যেটো আমি আছো চৰকাৰ আমিয়ে আছে ইয়াক উচ্ছেদ কৰাৰ কোনো প্ৰশ্ন নাহে চৰকাৰ হোৱাৰ পিছত মই এই বিটিআৰ চুক্তিত কোনো হাত নিদিম এইটো এনে পেলাই থাকিব হাতে নিদিব মই এই বিটিআৰ চুক্তিত এটাই কথা আছে এনডিএফটি চাৰিটা গোটৰ যেটো ৰিহেবিলিটেশ্যনৰ কথা এই কামটো মই কৰিম সেইটো একো চিন্তা কৰিব নালাগে
NDFBৰ ৰিহেবিলিটেশ্যন বা কেছ উইথড্ৰল বা জেলৰ পৰা ওলোৱা সেইখিনি কামটো আমি কৰিম বাকীটো জিৰ' বাকী একো হাত নিদিব যেহেতু ইহঁতে চেষ্টা কৰি পেলাই চৰকাৰৰ লগত আলোচনা কৰি পেলাই যেহেতু শান্তিৰ এটা চুক্তি কৰিলে সেইটো এটা নিয়ম আছে ৰিহেবিলিটেশ্যন পাব লাগে বা কিবা কেছ উইথড্ৰল হ'ব লাগে এইখিনি কামটো আমি কৰিম আৰু বাঙালী আৰু মুছলিম সমাজৰ আৰু আমাৰ আদিবাসী বা গোৰ্খা এই চাৰিটা কমিউনিটিত আদিবাসীৰো অলপ আছে বুলি আমি শুনিছো NRCৰ নাম নাই বা যি ভোটাৰ নটিচ আহিছে বা গোৰ্খাসকলৰ মাজতো কিছুমানে নাম নাই আৰু যি ভোটাৰ নটিচ পাইছে মুছলিম আৰু বেংগলী সমাজতো বহুত আছে তো ইয়াৰ একটা কথা আমি স্পষ্ট কৰিম 2003 চনৰ 10 ফেব্ৰুৱাৰী BTC চুক্তি হৈছে সেইটো সবে জানে এই চুক্তিটো ভাৰত ইণ্ডিয়ান ডেমক্ৰেচিৰ হাইষ্ট ফৰাম গণতন্ত্ৰত ভাৰত এটা গণতন্ত্ৰ দেশ গণতন্ত্ৰৰ হাইষ্ট ফৰামটো হ'ল পাৰ্লিয়ামেণ্ট লোকসভা আৰু ৰাজ্যসভা ইয়াত পাছ কৰাৰ পিছত প্ৰেসিডেন্টে ইয়াত সহি কৰিলে এটা কনস্টিটিউশনাল ব্যৱস্থা হ'ল ইণ্ডিয়ান ডেমক্ৰেচিৰ হাইষ্ট ফৰামটো হ'ল পাৰ্লিয়ামেণ্ট লোকসভা আৰু ৰাজ্যসভা ইয়াতে পাছ কৰি পেলাই ইণ্ডিয়ান প্ৰেসিডেন্টে ইয়াত সহি কৰিছে সেইটো এটা কনস্টিটিউশনাল ৰাজনৈতিকভাৱে এটা ব্যৱস্থা হৈ গ'ল ইয়াতে কি কোৱা আছে ইয়াতে কি কৈছে 2003 চনৰ 10 ফেব্ৰুৱাৰী পৰ্যন্ত যিসকল মানুহ আছে BTCত বড়োই হওক আদিবাসী হওক মুছলিমে হওক বা গাৰো ৰাভা বা সূত্ৰধৰ নাথযোগী আদিবাসী বেংগলী হিন্দীভাষী বা গোৰ্খা ৰাজবংশী যিমান জাতি জনগোষ্ঠী আছে সকলোৱে এই BTCৰ বাসিন্দা বুলি ইয়াতে লিখা আছে আৰু আপুনি য'ত যেনেকৈ আছে সেইটোৱে আপোনাৰ সম্পত্তি আপোনালোকে অলপ ভালকে চাব BTC চুক্তিটো 3টা ক্লজ আছে ইয়াত 3টা ক্লজ আছে ভালকে চাব আজিকালিতো নেটত ৰিচাৰ্চ কৰিলে এনে পাই যাব BTC এপৰ্ট বুলি অলপ ভালকে চাব তেতিয়া আমি কৈ আছো ইয়াত এই চুক্তিত এনেকুৱা কোৱা নাই যিসকল যি ভোটাৰৰ নটিচ পাইছে যিসকলে NRCত নাম নাই এইবিলাক বাদ দি পেলাই বাকী জনজাতি এই BTCৰ বাসিন্দা বুলি এনেকুৱা মেনশ্যন কৰা নাই ইয়াত চিধা কৈছে যি মানুহ আছে 2003 চনৰ 10 ফেব্ৰুৱাৰীলৈকে যি মানুহ আছে সবে BTCৰ বাসিন্দা এইটো একটা ভাল ৰেকৰ্ড এইটো এটা ভাল ডকুমেণ্ট আমাৰ BTC বাকী ৰাজ্যৰ কাৰণে ইয়াত কোৱা নাই যিসকলে NRCত নাম নাই যিসকলে ডি ভোটাৰৰ নটিচ পাইছে এই সকলক বাদ দি বাকীয়ে BTCৰ বাসিন্দা বুলি এনেকুৱা মেনশ্যন নাই ইয়াত এনেকুৱা মেনশ্যন নাই আমি কৈছো এই চুক্তিটো ভাৰত ইণ্ডিয়ান ডেমক্ৰেচিৰ যেটো হাইষ্ট ফৰাম যেটো ইয়াত আৰু ওপৰত নাই এই গণতন্ত্ৰ ভাৰতৰ ইয়াত আৰু ওপৰত নাই ইয়াতে যদি পাছ হোৱা এই চুক্তিখন এইটোতো এনে নহয় বিৰাট ভাল চুক্তি এই চুক্তিৰ দ্বাৰা দি NRCৰ হওক ডি ভোটাৰৰ হওক এটা ডকুমেণ্ট হিচাপে আপোনালোকে প্লেচ কৰিব পাৰে সেইটো দি বহুত ৰেহাই পাব আৰু আমিও ক'ব পাৰিম BTC চুক্তিকাৰী হিচাপে আমিও সেইটো ক'ব পাৰে যে আপোনালোকে সেই চুক্তিটো ইয়াতে কি হ'ল ইয়াতে কি হৈছে এই চুক্তিত কোৱা নাই কোনোবা NRCৰ নাম নাথা বা কোনোবা ডি ভোটাৰৰ নাম ডি ভোটাৰ নটিচ হোৱা এইবিলাকক বাদ দি পেলাই বাকীহে ইয়াত BTCৰ বাসিন্দা বুলি এনেকুৱা কোনো ক্লজ নাই আমাৰ চুক্তিত যি আছে সবে BTCৰ বাসিন্দা আৰু কি ভয় কৰিব লাগে তাক ভয় কৰিব লাগে আমি সমাধান কৰিম চৰকাৰ আহি আছে অসমত
অসমত চৰকাৰ আহি আছে এই চৰকাৰতো আমি বিপেপে থাকিব আমাৰ চৰকাৰ যেতিয়া বনাব দিছপুৰত এই সময়ত আমি হেতুই কম এনআৰসি আৰু ডি বটাটো ক্লিয়াৰ কৰিব লাগিব আৰু আদিবাসী আৰু কোচ ৰাজবংশীসকলৰ যেটো এছটিকৰণৰ কথা এটো ক্লিয়াৰ কৰিব লাগিব এইবিলাক কিছুমান জাতীয় সমস্যা আছে এইবিলাক জাতীয় সমস্যাবিলাকো আমি বিনতি কৰি পেলাই চৰকাৰৰ লগত আমি যোগদান কৰিব নহলে কোনো চৰকাৰ বনাব নোৱাৰে কোনো দলে চৰকাৰ বনাব নোৱাৰিব যি চৰকাৰে সেইখিনি আমাৰ কথাবিলাক শুনিব ডিবটা এনআৰসি 6 জনগোষ্ঠী আৰু 6 জনগোষ্ঠীৰ কোচ ৰাজবংশী আৰু এইটো আদিবাসীসকলৰ এছটিকৰণৰ আৰু গোৰ্খাসকলৰ যেটো এছটিকৰণৰ কথা এইবিলাক গোৰ্খাসকলেও কিছুমান টাইটেলে সব টাইটেল নহয় সব উপাধি নহয় কিছুমান টাইটেলে এছটিকৰণৰ কাৰণে ডিমাণ্ড দি আছে আমি হেতু আমি এটা আমাৰ সত্য বুলি আমি ৰাখিম কোচ ৰাজবংশী আদিবাসী আৰু এই গোৰ্খা এছটিকৰণৰ ক্ষেত্ৰত আৰু জাতীয় সমস্যা হিচাপে এইটো বেংগলী বা গোৰ্খা বা কিছু আদিবাসী সকলেও কিছু এনেকুৱা ডিবটা বা কিবা এনআৰসিৰ নাম নাই বুলি আমি শুনিছো যেন হয়তো নিশ্চয় অলপ চলপ থাকিব পাৰে গোৰ্খাসকলৰ ডিবটা আৰু এনআৰসি সমস্যা আছে বুলি কৈছে গোৰ্খা আমাৰ আদিবাসী বেংগলী আৰু মুছলিম এই চাৰিটা সমাজৰ যেটো ডিবটাৰৰ কথা আৰু এনআৰসিৰ কথা আমি হেতু চৰকাৰৰ লগত চৰকাৰ হোৱা আগতে মই এইবিলাক ক্লিয়াৰ কৰি ল'ব কংগ্ৰেছে হওক বিজেপিয়ে হওক ইউডিএফে হওক এজেপিয়ে হওক যোনে চৰকাৰ গঠন কৰিব ইয়াৰ লগত মই ক্লিয়াৰ কৰিহে চৰকাৰক যোগদান কৰিব আৰু চৰকাৰক সহায় কৰিব এইটো ক্লিয়াৰ নকৰাকৈ আমি কোনো দলক চৰকাৰ গঠন কৰিবলৈ নিদিওঁ কোনো দলক চৰকাৰ গঠন কৰিবলৈ নিদিওঁ আমাৰ সাহস আছে আমি বিটিসিৰ কাৰণে আৰু একো চিন্তা কৰা নাই বিটিসি চৰকাৰ হৈ গ'ল কোনো চিন্তা নাই হৈ গ'ল হেমন্ত বিশ্ব শৰ্মাই যিমানে যিনি নকওক কিয় পইচা ব্যৱহাৰ কৰিছে প্ৰশাসনৰ ব্যৱহাৰ কৰিছে কৰক আৰু আমি কৈছো অহাকালি যেটো নিৰ্বাচন হ'ব ওদালগুৰি আৰু বাক্সাত নিশ্চয় শান্তিপূৰ্ণ হ'ব লাগে আমি হেতুই আশা কৰিছো যাতে আমাৰ ভোটাৰসকলে শান্তিপূৰ্ণভাৱে নিজাবগীয়া ভোটটো ফ্ৰীলি দিব পাৰে কোনো ৰেগিং চেগিং নহয় তাৰ কাৰণেও মই প্ৰশাসনক মই যোৱাকালি পৰাই আহ্বান কৰি আহিছো নিশ্চয় হ'ব আমাৰ এটা বিশ্বাস ভোটাৰ হিচাপে নিজৰ ইচ্ছা মতন ভোটটো যাতে দিবলৈ সুবিধা পায় তাৰ কাৰণে প্ৰশাসনে নিশ্চয় হাতত ল'ব এইটো মই বিচাৰো হেমন্ত বিশ্ব শৰ্মাৰ কথা ওলাইছে ৰেগিং কৰিব কি কৰিব বুলি হেমন্ত বিশ্ব শৰ্মাই যদি ৰেগিং কৰে সি যদি একটা কৰে আমি 100টা ৰেগিং কৰিব আমাৰ লগত পাত্তা নাপাব ইয়াৰ সি যিমান কূটনীতি ইয়াতকে ট্ৰিপল কূটনীতি আমি জানো কিন্তু এইবিলাক আমাক শিকাব নালাগে ইয়াৰ কূটনীতিটো আমি জানো এই যিমানে কূটনীতি নকৰক কিয় আমাৰ লগত নোৱাৰিব এইটোই ফাইনাল হেমন্ত বিশ্ব শৰ্মাৰ কাৰণে এই বিটিসি নিৰ্বাচনে ফাইনাল ইয়াতে হাৰিব মন্ত্ৰী ৰিজাইন দি পেলাই থাকিব লাষ্ট ক'ত পাৰিব আমাৰ লগত তো আমি কথাটো এনেকুৱা মাটিৰ পাট্টা দিয়াৰ কথাটো এনেকুৱা 2019 চনতে আমি নৱেম্বৰ না ডিচেম্বৰতে আমি ডেটটো একজাক্ট ক'ব নোৱাৰো মই আমাৰ কাউন্সিলত 2019 চনতে তাৰমানে গভৰ্ণমেণ্ট ভাঙা আগতে আমি 6 মাহমান আগতে আমি ডিচিশন লোৱা আছে যে মাটিৰ পাট্টা দিব মানে এই চৰকাৰী মাটি যিমান যিখিনি জাতি আছে সকলোকে মাটিৰ পাট্টা প্ৰদান কৰা হ'ব বুলি ডিচিশন লৈ পেলাই ৰাখিছে আৰু মণ্ডলটো আমাৰ শৰ্ট পৰিছে মণ্ডলটো অলপ কম যদি মাটি জৰি কৰি পেলাই পাট্টা বিতৰণ কৰিব লাগিব তেতিয়াহ'লে
মণ্ডলৰ অভাৱ হ'ব সেইকাৰণে 500 জন মণ্ডল ট্ৰেইনিং দিছে আমি 500 জন মণ্ডল ট্ৰেইনিং দিয়াটো এতিয়া বিটিচিত আহি পাইছে এতিয়া আমি নতুন চৰকাৰ হোৱাৰ পিছতে এই 500 জন নতুন আৰু যিখিনি আছে অফিচিয়েলি সেইবিলাক একেলগে আমি ব্যৱহাৰ কৰিব আৰু আমি ভাবিছোঁ যদি শৰ্ট পৰে যিসকল ৰিটায়াৰ্ড মণ্ডল আছে যিসকল ৰিটায়াৰ্ড চাৰ্কেল অফিচাৰ আছে ইহঁতকো আনি পেলাই আমি এংগেজমেণ্ট দি পেলাই এই মাটিৰ পাট্টা বিতৰণ কৰাৰ কামত ব্যস্ত কৰিব জৰীপ বুলি কৰাটো আপোনালোকে সকলোৱে বুজি পায় যে অফিচত যাব নালাগে কোনোবা অঞ্চলত কোনোবা গাঁৱত যাই পেলাইহে মিটিং কৰি পেলাই জৰীপ কৰি সকলো ৰাজ্যক সাক্ষী ৰাখি পেলাই এই মাটিৰ পাট্টাটো প্ৰদান কৰে যেনেবা কোনোবা গাঁৱত যাব উমুক আলি আপনার দখলৰ নামত আপনি আপনার নামত আপনার দখলৰ নামত 3 বিঘা আছে এই 3 বিঘা দখলৰ মাটিটো আজিৰ পৰা আপুনি আপনার নামত পাট্টা কৰি দিল এনেকুৱা সাক্ষী কৰি পেলাই মাটিৰ পাট্টা প্ৰদান কৰে এটো সবেই জানে যিসকল চেনিয়ৰ মানুহ মাটি জৰীপ কৰাটো কেনেকৈ কৰে সকলোৱে জানে এই হিচাপতে আমি কৰিম মুঠতে 2 মাহৰ ভিতৰত আমি মাটিৰ পাট্টা প্ৰদান কৰাটো শেষ কৰিব পাৰে না নোৱাৰে মুঠতে আমি চেষ্টা চলাম যদিও নোৱাৰে মে মাহৰ পৰা আকৌ আৰম্ভ হ'ব যেহেতু মাৰ্চ আৰু এপ্ৰিলটো কোড অফ কণ্ডাক্ট চলি থাকিব এছেম্বলি ইলেকশ্যনৰ কাৰণে আমাৰ হাতত অকল 2টা মাহে সময় আছে এই 2টা মাহৰ ভিতৰত আমি চেষ্টা কৰাৰ চিন্তা কৰিব আৰু কাম কৰাৰ ক্ষেত্ৰতো ৰাস্তাৰ কথা হওক স্কুল কলেজৰ কথা হওক বা দলঙৰ কথা হওক বা যিকোনো এই 2 মাহত যেনেকুৱা ধৰণৰ কাম কৰিব আপোনালোকে পাত্তাই নাপাব যেহেতু এইফালে এছেম্বলি ইলেকশ্যনৰ পিছত আকৌ বাৰিষা আহিল কামটো আৰু 3-4 মাহ আকৌ বন্ধ হ'ব বাৰিষা সময়তো কামেই নহয় সেইকাৰণে 2 মাহৰ ভিতৰত যেনেকুৱা কাম কৰিব জানুৱাৰী আৰু ফেব্ৰুৱাৰী মাহত চাব আপোনালোকে সরকার আমিয়ে বানাইছে চাচা আৰু ভুল নকৰিব সরকার আমিয়ে বনাব যিসকল বেঙ্গলী সম্প্রদায় হোক মুসলিম সম্প্রদায় হোক বা কোনবা রাজবংশী সম্প্রদায় হোক বা বেঙ্গলী সম্প্রদায় হোক ম্যাক্সিমাম আমি যিখিনি গম পাই আছো ম্যাক্সিমাম নহয় মুসলিম সম্প্রদায়ের মানুষ কোনোবাই ইউপিপিএল কৰিছে বুলি শুনিছো বা বিজেপি কৰিছে বুলি শুনিছো বা কোনোবা বেঙ্গলী সম্প্ৰদায়ৰ লোকসকলেও বিজেপি কৰা বা ইউপিপিএল কৰাটো আমি দেখিবলৈ পাইছো সময় আছে আপোনালোকে আহক আমাৰ দলৰ লগতে থাকক ভুল কৰি ল'ব নালাগে আমি চাইহে মাটিৰ পাট্টা দিব খবৰদাৰ চাইহে আমি মাটিৰ পাট্টা দিব পিছত আমাক দগ নকৰিবি সরকার আমিয়ে বানাই আছো বানাবই আৰু মই কৈছে না সঁচা মই অৰ্ডাৰ দিছে আপোনালোকে এই 15 তাৰিখৰ যেটো পেণ্ডেল অটেকিঙৰ পেণ্ডেল সেইটো আপোনালোকে আজিৰ পৰা আৰম্ভ কৰক বুলি মই এনে কোৱা নাই কৈছে আজি ৰাতিপুৱা কৈছে মাতি পেলাই এই পেণ্ডেলটো আৰম্ভ কৰো না আমি শিওর মানে 100% আমি সরকার বানামি যিমানে যোনে কিবা চেষ্টা নকৰে কিয় হেমন্ত বিশ্ব শৰ্মা যদি বেছি চিয়ানাই হয় তো তেতিয়াহ'লে আজি বিটিচিত সোমাই পেলাই বা ইমান ব্ৰেইনী হয় তেতিয়াহ'লে বিটিচিত আহি পেলাই কিছুমান কথা ব্যৱহাৰ কৰিব নালাগিছিল যে কেনেকুৱা ধৰণৰ কথা হৈছে আমাৰ মানুহে একো সুবিধা পোৱা নাই আমাৰ মানুহে একো চান্স পোৱা নাই আমাৰ মানুহৰ অঞ্চলত একো হোৱা নাই এইবিলাক ভাষণটো কি এইটো কি বুজাইছে আমাৰ মানুহে একো সুবিধা পোৱা নাই আমাৰ অঞ্চলত একো হোৱা নাই আমাৰ মানুহে চাকৰি পোৱা নাই এইটো কি বুজাইছে এইটো মানে বড়ো জাতিক ধ্বংস কৰিবৰ কাৰণে এটা ষড়যন্ত্ৰ বড়ো জাতিক ধ্বংস কৰিবৰ কাৰণে এটা ষড়যন্ত্ৰ এই হেমন্ত বিশ্ব শৰ্মাৰ
মই কৈছো আমি যেতিয়ালৈকে আছে BPF দল তেতিয়ালৈকে হেমন্ত বিশ্ব শৰ্মাই একো কৰিব নোৱাৰে আৰু এই কমিউনেল যেটো শব্দ ইয়াৰ দ্বাৰা আমাৰ BTC বাকীয়ে ভুল বুজাবুজি হ'ব নালাগে তাৰমানে বড়োৰ বাদে বড়োটো অকলে কৰিছে আমাৰ মানুহ মানে বড়োসকলক অকলে কৰি পেলাই সব এফালে লৈ গ'ল কি আমাৰ মানুহ কোৱাটো আমাৰ মানুহে একো পোৱা নাই আমাৰ মানুহে একো চান্স পোৱা নাই আমাৰ অঞ্চলত একো উন্নতি হোৱা নাই এই কোৱাৰ মেনিটো হ'ল বড়োটো অকলে কৰি পেলাই এইফালে লৈ আহিল ইয়াতে গণ্ডগোল হয় না নহয় তাৰমানে বড়ো জাতিক ধ্বংস কৰিবৰ কাৰণে এইবিলাক কথাটো কৈ আছে তো আমি কৈছো BPF দলত অকল বড়ো নহয় সকলো জাতি জনগোষ্ঠী সবেই আছে কেতিয়াও সেই পলিচিটো সাকসেছ নহয় আৰু নহয় কোনেও মানি নলয় সেইবিলাক কথা কোনোবা ক'ব পাৰেনি আমাৰ মানুহে একো পোৱা নাই হেমন্ত বিশ্ব শৰ্মাৰ আমাৰ মানুহটো হ'ল বড়োটো বাদ পেলাই সব এইফালে যিমান জাতি জনগোষ্ঠী আছে এই কথাবিলাক ব্যৱহাৰ কৰিছে এইবিলাক কথা ব্যৱহাৰ কৰিছে আৰু সেইদিনাও ওদালগুৰি আৰু বাক্সা বহুত দল সংগঠনৰ নেতাসকলক মাতি পেলাই দম দিছে হুংকাৰ দিছে যদি আমাৰ লগত নাথাকে তেতিয়াহ'লে জেলত ভৰাই দিম এইবিলাক হেমন্ত বিশ্ব শৰ্মাই কৰি আছে আৰু BTC অঞ্চলত যিখিনি অস্ত্ৰ পাই আছে এইবিলাকতো সব হেমন্ত বিশ্ব শৰ্মাৰ ৰাখা বস্তু হেমন্ত বিশ্ব শৰ্মাৰ এই যে কতবা যে অস্ত্ৰ পাই আছে আৰে আজিৰ দিনত কোনোবা NDP কোনোবা আলফাৰ যদি অস্ত্ৰ হয় বা কিবা অস্ত্ৰ হয় ডাইৰেক্ট হ'লে হ'ল প্ৰশাসনে এই অমুক নাৰ্জাৰীৰ পৰা অমুক দেখাৰ পৰা অমুক হাস্তাৰ পৰা এনেকুৱা প্ৰশাসনে ক'লে হয় হেমন্তৰ মাল সেইকাৰণে প্ৰশাসনে একো কৰিব পৰা নাই ক'ব পৰা নাই হেমন্তৰ মাল কাৰণে নহ'লেতো NDPৰ পৰা যদি পাইছে বা কোনোবা শিকাৰীৰ পৰা যদি পাইছে অমুক নাযায় অমুক মোচামুটাৰী ক'লে হয় আজি প্ৰশাসনে কি কাৰণে ক'ব পৰা নাই যে অস্ত্ৰ যে কতবা উদ্ধাৰ হৈ আছিল অমুক নাৰ্জাৰী আছিল অমুক হাসদাৰ আছিল অমুক মানে আলফা বুলি ক'লে শইকীয়া বা দেখা বা মুছলিমৰ বুলি ক'লে অমুক হুছেইনৰ পৰা পাইছে ক'লে হয় প্ৰশাসনে ধৰিলে হয় মানুহ নাই ধৰাও নাই মানুহ একজনো ধৰা নাই আৰু অৰ্গেনাইজেশ্যনৰ নামো নাই মানে হেমন্ত বিশ্ব শৰ্মাৰ ৰাখি থোৱা বস্তু এইটো সেইকাৰণে একো ক'ব পৰা নাই বুজি পাইছে হেমন্ত বিশ্ব শৰ্মাৰ অস্ত্ৰ এইবিলাক চব সিয়ে ফুটি থৈছে মানুহ লগাই পেলাই নহ'লে অৰ্গেনাইজেশ্যনৰ নামো নাই কোনো একজনকো ধৰা নাই কি হ'ল কি নাটক হ'ল এইটো কি নাটক হ'ল হেমন্ত বিশ্ব শৰ্মাৰ যদি অস্ত্ৰ নহয় তেতিয়া ক'লে হয় প্ৰশাসনে ক'ব পাৰিলে হয় হেমন্ত বিশ্ব শৰ্মাৰ অস্ত্ৰ হোৱাৰ কাৰণে আজি প্ৰশাসনে ক'ব পৰা নাই বুজি পাইছে আপোনালোকে চব হেমন্ত বিশ্ব শৰ্মাৰ অস্ত্ৰ এইবিলাক তাৰে মাল চব আগত আলফা আছিল না আলফাৰ পৰা খেদা খাইছে এইবিলাক অস্ত্ৰ হ'ব আঁচু কৰা সময়তো খেদা খাইছে আলফা থকা সময়তো খেদা খাইছে খেদা খোৱা লিডাৰ বুলি কৈছো আমি এতিয়া হেমন্ত বিশ্ব শৰ্মা হ'ল খেদা খোৱা লিডাৰ কংগ্ৰেছৰ পৰাও খেদা খাইছে খেদা খোৱা লিডাৰ এইবিলাক কি হ'ব ক'ত কি কৰিব পাৰিব হেমন্ত বিশ্ব শৰ্মা ভাবি আছে আমাক দম দি পেলাই মানে ৰাখিব পাৰিব আপোনাৰ দমটো আমাৰ ইয়াত একো কাম নাই মোৰ ওচৰতো একদম ওচৰতে নাহি তাৰ দমবিলাক কোনোবাই ভয় পাই লাগে কিন্তু মই ভয় নাপাওঁ কোনো দিন ভয় নাপাওঁ মই যিমান ডাকাইত ময়ো ডাবল ডাকাইত কি ভাবি আছে পাৰিব হেমন্ত বিশ্ব শৰ্মা হাৰিছে যোৱাকালিয়ে মই ৰিজাল্ট দিছে এইফালে বাক্সাত মই শেষ অৱস্থা নাই খুব বেয়া হেমন্ত বিশ্ব শৰ্মাৰ অৱস্থাটো শেষ ইহঁতৰ মিটিংটো ক'ত যোৱাকালি খেৰাবাৰীত কৰিছে সব বাইহাটা ৰঙিয়া মংগলদৈ আৰু জালুকবাৰী এইবিলাক সমষ্টিৰ পৰা লৈ আহে হাজাৰ মানুহ 10-15 হাজাৰ মানুহ গেদাৰিং কৰিছে যোৱাকালি খেৰাবাৰীত
আমাৰ বিটিচিৰ মানুহ নহয় এইটো বিটিচিৰ যদি মানুহ হয় 15,000 ভিতৰত 2,000 মান বিটিচিৰ মানুহ থাকিব নাই খালি একদম বাইহাটা এফালে ৰঙিয়া এফালে মংগলদৈ বৰচলা জালুকবাৰী এইবিলাকৰ পৰা অহা হাজাৰ মানুহ 10-15,000 মান হৈছে ফাৰ্মিংকেইটা কিন্তু যোৱাকালি 10,000 মানতো হ'ব লাগে 15,000 নহ'লেও এইবিলাক চব বাহিৰত কি হ'ব অৱস্থাই নাই বিৰাট বেয়া সি বোলে 30টা চিট জিকিয়া যায় সি মই কৈছে এই 30টাটো নিজৰটো কৈ লোৱা নাই এই BPF-ৰ 30টাটোহে কৈ আছে নিজৰ কেনেকৈ বিজেপি UPPL 30টা চিট পাব ক'ত দেখাই নাই মই সেইকাৰণে কৈছো মই 30টা চিটটো নিজৰটো কৈ লোৱা নাই সি নিজৰটো জিৰ'টো এইফালে BPF যে 30টা পাব এইটোকে কৈ আছে আৰু কি হৈছে আমি আগত পৰাই কৈ আহিছো যে বিজেপি আৰু UPPL একেলগে হৈছে যেনিবা সমষ্টি অনুযায়ী ইয়াত হয়তো চৰাইবিলত বিজেপিয়ে UPPLক দিব নহলে UPPLে বিজেপিক দিব এনেকুৱাহে হৈ আছে প্ৰত্যেকটা সমষ্টিত মিলাইছে যেনিবা দেৱৰগাঁও সমষ্টিত বিজেপি ছাপৰ্টাৰে UPPLক ভোট দিব খৰচগাঁও সমষ্টিটো মানে বিজেপি ছাপৰ্টাৰে UPPLক ভোট দিব ইয়াৰ কাৰণে আমাৰ বহুত প্লাছ পইণ্ট হৈছে আৰু ওদালগুৰিটো বিৰাট ভাল হ'ল তাৰমানে কিছুমান বিজেপি ছাপৰ্টাৰ আছিলে ইহঁতে বিজেপিকে হাৰে জিকে বিজেপিকে ভোট দিবলৈ কাৰণে ৰেডি হৈছিল এতিয়া কৈ দিলে না বিজেপি নহয় UPPLক ভোট দিয়ে ইহঁতেতো UPPLক ভোট নিদিব লাগিলে BPF-ক দিব এনেকুৱা কাৰণে বিৰাট প্লাছ পইণ্ট হৈছে ইয়াতেও এনেকুৱা হ'ব ইয়াত হ'ল UPPLটো কোন শিলাটো এইফালে বিজেপিক ভোট দিব বড়ো মানুহ যাতা এই ভোট দিয়া মানুহ দিলে আপচুকে দিব নহলে BPF-ক দিব বড়ো মানুহ যাতা ইফালে নাযায় যেনিবা UPPL হিচাপে শিলাৰ লগত বড়ো ভোটাৰ আছে বড়ো কেইটানি আছে দুনিয়াৰ গাড়ী আহি আছে চিৰাং এইফালে বাক্সা পৰ্বজৰা কোকৰাঝাৰ গোসাইগাঁও হৈ আছে তো এনেকুৱা তো মুঠতে খুব নাৰ্ভাছ আমিওতো পাওঁ ইনপুট আপচু লিডাৰ সকলৰ পৰা আমিওতো ইনপুট পাওঁ ইহঁতেওতো কয় মোৰ লগত নহ'লেও কোনোবা আমাৰ পাৰ্টিৰ খোৰা মানুহসকলৰ লগত কোনোবাটো বন্ধু আছে বিৰাট ভয় খাই আছে ইহঁতে তাৰমানে আমি যে সমষ্টি ৱাইজ মাছ কেইটাৰিং কৰিছে তাতে চেছ ইহঁতেতো এনেকুৱা মাছ কেইটাৰিং কৰিব নোৱাৰে সমষ্টি ৱাইজত যে আমি মাছ কেইটাৰিং কৰিছে মিটিং কৰিছে সেইটোতে তাতে চেছ বিজেপি আৰু আপচু কিমান বিজেপি লাগে আমাৰ তাত আহি আছে কিমান আপচু কৰ্মী আছে আমাৰ তাত আহি আছে ওদালগুৰিতো 9টা আঞ্চলিক চাৰেণ্ডাৰ আপচু প্ৰেচিডেণ্ট যেকেইটাই কি কৰিব শেষ অৱস্থাই নাই ক'ত জিকিব কেনেকৈ জিকিব মই অংকটোৱে মিলাব পৰা নাই সিহঁতক মিলালেও মিলাব পৰা নাই দিব ক'ত কোনে দিব বিজেপিক ভোট দিব কোনে দিব বিজেপিটো চেছ কৰি আছে যিমান মন যন্ত্ৰণা কৰিলেও BPF-ক হাৰাব নোৱাৰে মই এনে 16টা চিটটো লৈছে দুইটা ডিষ্ট্ৰিক্ট মিলাই পেলাই কিন্তু 16টাতকৈ বেছি যায় ইহঁতে বিৰাট খং উঠি আছে কিয় 16টা ক'ব লাগে 20টা ক'ব লাগে বুলি কৈছে দে বুলি কৈ দিছো দে হ'ব যেনক বাইচান্স কিবা কিবি হ'লেও 16টাটো থাকিবতো তাৰমানে কাক বাদ দিছে মোক বাদ দিছে নেকি এনেকুৱা নিজৰ ভিতৰত এতিয়া তাৰমানে মইতো সমষ্টিৰ নামটো ক'ব নোৱাৰি মই ক'লেতো বিৰাট নাৰ্ভাছ হ'ব কিন্তু ইহঁতে যিখিনি কাম কৰি আছে বা মই যিখিনি ঘূৰি পেলাই দেখিছোঁ মুঠতে 21টা চিটত 21টাও আহিব নিচিনা লাগি আছে কোনেও হাৰ মাৰা নাই তাৰমানে যিমান দল সংগঠনৰ কৰ্মীসকল আছে সকলোৱে মানে লাগি আছে আঞ্চলিক লেভেলত হওক প্ৰাইমাৰী লেভেলত হওক
সবে আমার বিপেপর কারণে যেনেকেই হলেও বিজেপি আর ইউপিপিএলক জিৰ' কৰিব লাগে বুলি বাক্সা আৰু ওদালগুৰিত যিমান দল সংগঠন আছে সবে আমার হয়ে লাগি আছে কি লাগে বিরাট কষ্ট করেছে বহুত কষ্ট করেছে জিকিব ঠিক নাই তাতে যদি 21টা পায় আর ওইফালে তো নালাগে এইফালে তো চিৰাং আৰু কোকৰাঝাৰতো নালাগে তো ঠিক আছে আপোনালোকে রেডি তো না বিপেবৰ হৈ কাম কৰিবলৈ আজিৰ এই আগন্তুক বিটিসি নিৰ্বাচনটো লৈ পেলাই নিশ্চিমা সমষ্টি বা নিশ্চিমা ব্লক কমিটি বিপিএফ দলৰ উদ্যোগত আজিৰ এই নিৰ্বাচনী প্ৰচাৰ অভিযানত উপস্থিত আমাৰ নিশ্চিমা সমষ্টিৰ ব্লক বিপিএফ দলৰ প্ৰেচিডেণ্ট ছেক্ৰেটাৰী আৰু নিশ্চিমা সমষ্টিৰ আমাৰ প্ৰাৰ্থী জেমছ বসুমতাৰী ডাঙৰীয়া কেণ্ডিডেট বিপিএফ দলৰ আৰু উপস্থিত আমাৰ জমিয়তৰ চিৰাং তথা চিৰাঙৰ আমাৰ জমিয়তৰ সন্মানীয় প্ৰেচিডেণ্ট ছেক্ৰেটাৰী আৰু উপস্থিত আমাৰ বিপিএফ দলৰে কৰ্মীসকল আৰু উপস্থিত নিশ্চিমা সমষ্টিৰ বিভিন্ন অঞ্চলৰ পৰা সন্মানীয় ৰাইজ বুদ্ধিজীৱীসকল গাৰ্জেনসকল আৰু সমাজকৰ্মীসকল আৰু উপস্থিত সন্মানীয় আই মাতৃসকল প্ৰথমতে মই আপোনাৰ সকলোলৈ মোৰ আন্তৰিক শুভেচ্ছা আৰু নমস্কাৰ যাচিছোঁ আজি বাক্সা জিলা আৰু ওদালগুৰি জিলাত ভোট গ্ৰহণ হৈ আছে ইলেকশ্যন হৈ আছে আজি প্ৰথম পৰ্যায়ত এই প্ৰথম পৰ্যায়ত যিটো নিৰ্বাচন ইয়াতে হেমন্ত বিশ্ব শৰ্মাই শেষ হৈ গ'ল হেমন্ত বিশ্ব শৰ্মা নাই সি ভাবিছিল হেমন্ত বিশ্ব শৰ্মাই যে যেনে তেনে ৰেগিং কৰি হ'লেও বিপিএফ দলক হাৰাব লাগে বুলি কিন্তু মই আগত পৰাই কৈ আছো যে হেমন্ত বিশ্ব শৰ্মাই জিন্দগী আমাৰ বিপিএফ দলক হাৰাব নোৱাৰে বুলি আমি কৈ আছো হাৰাব নোৱাৰে যিমান চেষ্টা কৰিলেও আজি খুব ভাল ফলাফল হৈছে আমাৰ বিপিএফৰ ওদালগুৰিও বিৰাট ভাল বাক্সাও বিৰাট ভাল মুঠতে দুইটা সমষ্টি দুইটা ডিষ্ট্ৰিক্ট মিলাই 21টা সিট আছে 21টা ভিতৰত মই আজি যেটো শুনি আছো ফলাফল মানে বাক্সা আৰু ওদালগুৰিয়ে চৰকাৰ বনাই আছে জানে বাক্সা আৰু ওদালগুৰিয়ে চৰকাৰ বনাই আছে বাইচান্স যদি কিবা হয় তথাপিও আমি দুটামান হাৰিব পাৰে দুটামান 21টা সিটত দুটামান আমি হাৰিব পাৰে কিন্তু সেইটো নেক্সট একদম শেষ হেমন্ত বিশ্ব শৰ্মা আজি কি কৰিব এতিয়া ইমান চেলেঞ্জ কৰিছে মই কৈছো আপুনি নোৱাৰে দাদা আপুনি চুপচাপ থাকক বিটিছে আপুনি জিন্দগী মোৰ লগত নোৱাৰে ইমান খোৱা স্বত্তেও সি মানে বিৰাট জবৰদস্ত পইচা ব্যৱহাৰ কৰিছে মানুহবিলাকক যেনেকুৱা অত্যাচাৰ কৰিছে তো এইটোতো ৰিজাল্টটো পালে হয় কাউন্টিংটো 12 তাৰিখ কিন্তু ৰিজাল্ট অলৰেডি পালে আমি সেইকাৰণে মই যোৱাকালি মই এনেকুৱা ভাবিছিল মানে 21টা সিটৰ ভিতৰত খালি 16টা কনফাৰ্ম কৰিছিল মই জিকাটো তথাপিও তাৰমানে 21টা সিট বাক্সা আৰু ওদালগুৰিটো টোটেল 21টা সিট সমষ্টি 21টা ভিতৰত বিপিএফে 16টাটো কনফাৰ্ম বুলি জানি মই যোৱাকালিয়ে যেটো আমাৰ 15 তাৰিখত অথ টেকিং বা বিজয় উৎসৱ বা শপত গ্ৰহণ কৰাৰ যেটো
পেণ্ডেল বনাব লাগে ডাঙৰকৈ পেণ্ডেল এইটো মই যোৱাকালি এডভান্স অৰ্ডাৰ দি দিছোঁ জানে শপত পূৰণৰ যোৱাকালি দিছে আমাৰ টেণ্ট হাউচ আছে না টেণ্ট হাউচত মাতি পেলাই মই কৈ দিছোঁ আপোনালোকে এডভান্স কিবা কৰক সময়টো নাই এনে 10-15 দিন লাগে বিৰাট ডাঙৰ হ'ব না এইটো 10 দিনত কমত নহয় এই টেণ্টৰ কিবাটো পেণ্ডেলটো বিৰাট মানুহ যাব না 2 লাখ 2.5 লাখ 5 লাখ এনেকুৱা যাব চবে যাব না নাই চবে যাব পুৰা যাব আৰু খাব আৰু ফূৰ্তি কৰিব না 15 তাৰিখত আৰু আমাৰ কোকৰাঝাৰ আৰু চিৰাটো আছে আৰু আহি পোৱা নাই কোকৰাঝাৰ আৰু চিৰাটো আৰু বাক্সাৰ ওদালগুৰিকে আৰু বেছি ভাল মুঠতে এইবাৰ হেমন্ত বিশ্ব শৰ্মা কি কৰিব অলপ আগত চন্দন ব্ৰহ্মই কৈছে যে মন্ত্ৰী হ'ব পৰা কি কৰিব ৰিজাইন এই এক্সপেলটো শব্দটো খুব বেয়া আপুনি আগতে ৰিজাইন কৰাটো ভাল না মন্ত্ৰী পৰা ৰিজাইন কৰি থকাটো ভাল 12 তাৰিখত আগতে এই এক্সপেল কৰিলেতো আৰু মান সন্মান শেষ হ'ব না এক্সপেল হ'লে মান সন্মান শেষ হ'ব সেইকাৰণে ৰিজাইন কৰি লোৱাটো ভাল হেমন্ত বিশ্ব শৰ্মা কি কৰিব পাৰিব আপুনি আমাৰ BTC সোমাই পেলাই ইমান দাদাগিৰি বাপ আমি কৈছোঁ হেমন্ত বিশ্ব শৰ্মাক আমি কৈছোঁ আপোনাৰ দাদাগিৰি BTC নচলিব আৰু নচলে ইমান এইবিলাক পইচা যে বিলাই আছে UPPL বা BJPৰ মানুহে এইটো সব হেমন্ত বিশ্ব শৰ্মাৰ কেলেংকাৰীৰ পইচা জানে কেলেংকাৰী এই যে লুইট বাজাৰ কেলেংকাৰী সাৰদা কেলেংকাৰী NC হিলছৰ পৰা 1000 কোটি কেলেংকাৰী কৰি পেলাই আনা এইবিলাক কেলেংকাৰীৰ পইচাটো এতিয়া BTC নিৰ্বাচনত ইউজ কৰি আছে হেমন্ত বিশ্ব শৰ্মাই বিৰাট থাকা বুলি কিমান লাগে আপোনাৰ আপুনিও যদি যাই পাব জানে পইচা লাগে যদি লাগে হেমন্ত বিশ্ব শৰ্মা ওচৰত যাবি পইচাটো লবি ভোটটো নামলৈ দিলে হ'ল আৰামছে UPPL প্ৰমোদ বড়োকো কোটি টকা দিছে টাকা বিলাই আছে টাকা বিলাইলে কি হ'ব টাকা দিয়ে কিবা হয় নেকি খা আৰু চুপচাপ থাকিছে আমাৰ মানুহবিলাক খাই আৰু চুপচাপ থাকিছে ভোটটো নামলৈ দিছে এই যে বাক্সাৰ ওদালগুৰি সব নাঙল শেষ অৱস্থা নাই বেচৰা আজি কি কৰিব প্ৰমোদ বড়ো 2 ঠাও শেষ প্ৰমোদ বড়োটো ককলাবাৰী আৰু কৈবাৰী সমষ্টিত আছিল 2টা সমষ্টিটো নীল হাৰিছে প্ৰমোদ বড়ো আৰু ক'ত চিট হোৱাৰ কথা চিন্তা কৰিছে BJPৰ পাত্তা পোৱা নাই আৰু প্ৰমোদ বড়ো আৰু হেমন্ত বিশ্ব শৰ্মাই কি চুক্তি আনিছে কি চুক্তি কৰি আনিছে বিটিআৰত যে যিসকল চৰকাৰী মাটি বহি আছে বড়োই হওক বা অসমীয়াই হওক বা ৰাজবংশী হওক বা মুছলিমেই হওক বা বেংগলী হওক বা আদিবাসী হওক বা নেপালী হওক বা সূত্ৰধৰ নাথযোগী যিমান জনগোষ্ঠীৰ মানুহ আছিল জাতি জনগোষ্ঠীৰ এই চৰকাৰী মাটিত থাকাবিলাক সব ইলিগেল ইহঁতক উচ্ছেদ কৰিব লাগে বুলি এতিয়া চুক্তি কৰি পেলাই আহিছে য'ত আমি মাটিৰ পাট্টা দিব ওলাইছে মাটিৰ পাট্টাটো লাগে না নালাগে লাগে যদি লাগে তাহলে যে কেইজনমান মুসলিম অল্প আগে যে জয়েন করলো UPPL থেকে আসা এটা কি মুসলিম তাহলে এগুলা কি আলী এটা শেখ আলীগুলা বাদে বসুমতারি নাচলে বাদে এটা UPPL এর মানুষ না ও এখন আমার দল ঢুকছে না ও ঠিক আছে যারা দুঃখে নাই মুসলিম মানুষগুলা UPPL এখন পর্যন্ত আছে উমার টাইটেলটা আলী শেখ হুসেন না ব্রহ্ম বসুমতারি নাচারি বাস বুঝছে
বুঝছে চাচা যারা ইউপিপিএলে আছে এখন পর্যন্ত যারা ইউপিপিএলে আছে মুসলিম সমাজের মানুষরা তাহলে আমাকে কয়া দে তোমার নামটা আজকে থেকে বক্তার বসুমতারি না বক্তার আলী না বক্তার ব্রহ্ম আর কি নাম থাকে নাজারি থাকে নাজারি আর কি থাকে ইব্রাহিম নাজারি এরকম ইব্রাহিম আলী না ইব্রাহিম নাজারি এরকম দিয়া দেয় যারা আসে না আমার দলে না যে মানুষটা মুসলিমের বিরুদ্ধে অর্থ খারাপ কথা বলছে উমার সঙ্গে থাকিয়া আমার বিরুদ্ধে কয় আমার সামনে মানে ইলেকশন খেলছে আসলে মুসলিম সমাজে প্রমোদ বড়োর সঙ্গে লোক হওয়ার কোনো প্রশ্নই নাই না প্রমোদ বড়োর সঙ্গে থাকার কোনো প্রশ্নই নাই কিরকম থাকছে ওরা অত খারাপ কথা বলছে কাউরে খাওয়ার কথা কইছে হ্যাঁ এটা ভালো কথা হ্যাঁ প্রমোদ বড়ো যে কইছে মুসলিম সমাজকে যে গাহরি খাওয়া খাখরা খাওয়া এগুলো মানুষ ভালো তাহলে তোমরা মুসলিম মানুষ খেন এই ইউপিপির সঙ্গে আছে তাহলে টাইটেলটা চেঞ্জ কর আলী শেখ হুসেন না ব্রহ্ম বসুমতারি নাজারি বড় নম্বা নাজারি বসুমতারি বলে না নম্বা ইউপিপিএল নালে বুঝছে যারা আসে নাই আমার দলে এখন পর্যন্ত হ্যাঁ ওয়াকে লিখবা দে টাইটেলটা দে চাচা ঠিক আছে আজকে থেকে যারা মুসলিম সমাজের মানুষরা যে মানুষে এই যে ইউপিপিএল করলো ইউপিপিএল করছে ওমার নামটা ঠিকই থাকো কিন্তু টাইটেলটা চেঞ্জ করা হবে কাউরা যায় মিটিং করো আজকে মিটিং করে নাজারি বসুমতারি বড় এরকমই করো ঠিক আছে আজকে থেকে না হলে হবে না এটা মুসলিম মানুষ অরিজিনাল মুসলিম হইলে তো এরকম যায় না তো হ্যাঁ কয় কিনা এটা নকল বড় মানুষ এটা এই জন্য টাইটেলটা এরকম দিয়ে দে আজকে থেকে তো বাংলা ভাষার বন্ধুরা হাসান বুঝছে না বড়নি মনে সেটা বড় বুঝুখাই আমরা তো মাটির পাঠা দেখতে চাইছে ওরা কি করছে যে এটা উচ্ছেদ করা লাগে ইলেকশন করা লাগে এই প্রমোদ বড় আর আমার হেমন্ত বিশ্ব শর্মা ওরা কইছে ওইখানে ওই জমিনে যত মানুষ আছে বড় হইতে পারে যত মানুষ আছে সরকারি জমিনে বেঙ্গলি হইতে পারে মুসলিম হইতে পারে বড় হইতে পারে আদিবাসী হইতে পারে বা আমরা এই যে কারো রাভা বা নাচুগি আদিবাসী বা নেপালি যত আছে এই সরকারি জমিনে সবাই ইলিগাল এটা উচ্ছেদ করা লাগে এটা তো খারাপ আমি বলছি আমি আসছি হেমন্ত বিশ্ব শর্মার 100 বার জন্ম হইলেও আমার এখানে উচ্ছেদ করতে পারবো না আমি এই জমিটা 2019-এ সবাইকে পাট্টা দেওয়া লাগে বলিয়া আমরা ব্রিটিশের ডিসিশন নেওয়া আছে 2019-এ জানে অ্যাডভান্স আগতে ডিসিশন নেওয়া আছে ডিসিশন নেওয়া আমরা আমার ব্রিটিশের মন্ডলটা অল্প কম আছে শর্টেজ আছে এই জন্য আমি 500 মন্ডল ট্রেনিংয়ে পাঠাইছে 6 মাসের জন্য 6 মাসের জন্য ওরা আসছে এখন নতুন সরকার আশা করে 1 নাম্বার কাজটা হবে আমরা 1 নাম্বার কাজটাই হবে মাটির পাট্টা দেওয়া কাম সরকার আমরাই বানাইছে আমরাই বানাবো
বানাবো মানে আজকে আমি সরকার বানাইছি এই যে বাক্সা আর উদালগুড়ি দুইটা ডিস্ট্রিক্টে আরো ইউপিপিএল করে এখন সব ইউপিপিএল করা বিজেপি করা আমরা চাপ মারি যাবো সাবি কালকে থেকে ওরা পিপিএফ এই যে জানলো যে বাক্সা উদালগুড়িতে আমরা উইনার হইল তো রাত্রি ভিতরে কত ইউপিপিএল কত বিজেপি আমার দলে চাপ মারবো দেখবি বিরাট আসবো দেখি হ্যাঁ বিরাট আসবো আজকে আর কালকে রেজাল্ট পাওয়া গেল আমি 100% বাক্সা আর উদালগুড়িতে আমার সরকার কি লাগে এখন কই যাবে ইউপিপিএল করা কই যাবে এই মুসলিম গুলা খেয়ে ইউপিপিএল করে আচ্ছা এখানে মাটির খাই করছে এটার নামটা লিখে রাখতো শাসা ইউপিপিএল করা মানুষগুলা খাই ইউপিপিএল করছে এইগুলোর নাম লিখে রাখ এই উমাকে আমি জমিনের ফাট্টা দিব না নামটা লিখে রাখো জমিনের ফাট্টাটা আমি দিব না আর জমিনের পাতা আমরা দিতে চাইছে আমরাই দিব খাই প্রমোদ খাই হিমন্ত বিশ্ব শর্মা জমিনের পাতা দিব ওরা চুক্তি করে আর যে উঠছে এখানে বড় বলে উচ্ছেদ হবো বাঙালি বলে হবো মুসলিম বলে হবো চুক্তিতে আসে এখানে কোনো জাতির মেনশন নাই এইখানে সরকারি মাটির যারা আছে এইটাই সবাই ইলিগেল উচ্ছেদ করা লাগে বড় হলে উচ্ছেদ বাঙালি হলে উচ্ছেদ রাজবংশী হলে উচ্ছেদ আদিবাসী হলে উচ্ছেদ মুসলিম হলে উচ্ছেদ কিংবা অসমীয়া হলে উচ্ছেদ সব এখানে জাতির মেনশন করে নাই যারা সরকারি মাটি আছে ওরাই ইলিগেল বড়ও ইলিগেল কারও ইলিগেল রাভাও ইলিগেল बर'फोरखौ ओंखारनांगोन थाला फैसाला मिथिबाय थारमाने बे सरकारनि हायाव जायफोर दङ बेनो इलिगेल बिसोरखौ होखारनाय जागोन होननानै सुक्तियाव दङ बेहाय बर'खौ होखारा होननाय गैया बर'आबो थांगोन बांगालाबो थांगोन मुस्लिमाबो थांगोन गासिबो बाङालि थांगोन गासिबो बिदिसो दा सुक्तिया दा बे मोजां जाबाय हानि फाट्टा नांगौना नाङा जोंहा बर'फ्रा हानि फाट्टालै नाङा हानि फाट्टा नाङा आरो नांगौबा माथो सिम थाखोलै बे प्रमद बर'आ थारमाने बे खास माथियाव थानाय थारमाने सरकारि हायाव थानाय थौजि हा ओमफ्राय एकस'निया हा बेफोराव जायफोर दङ आदिबासियानो जा बर'आनो जा बांगालानो जा बेंगलियानो जा गासिबो इलिगेल नांगौ बेनिफ्राय उच्चेद खालामनांगौ होननासो बुंदों मिथिबाय बेबादि ओंखायनो जों बुंदों जोंहाथ' बेखौ फाट्टासो खालामनो नागिरदों फाट्टासो जोङो नागिरदों आरो फाट्टा होनो थाखायनो जोङो मण्डलबो ट्रेनिं होनानै लाबोखाबाय मिथिबाय थारमाने गभर्नमेन्ट बायनायनि 3 मास सिगांनो जोङो जोंनि काउन्सिलाव बिटिसिआव डिसिसन लानानै दोनखादों जे नेक्स्ट गभर्नमेन्ट फैयोबा जोङो हानि फाट्टा होनांसिगोन जेसेबां दङ बिटिसिआव जेसेबां सरकारि हा दङ बेवहाय जेसेबां मानसिफोर दङ बेनो बयनोबो हानि फाट्टा होनांगौ होननानै डिसिसन लाखानाय दङ बेसो जोंना बे दानि गोदान डिसिसन नङा बेथ' नতুন ডিসিশন না 2019 তে আমরা 3 মাসের মতন আগে আমরা এই ডিসিশনটা নিয়ে রাখছি যে এইবার নতুন সরকার আসার পরে আমরা মাটির পাট্টা দিব এরকম এর জন্য মন্ডল শর্টেজ আছে এই জন্য 500 মন্ডল ট্রেনিং দেওয়া ট্রেনিংয়ের জন্য পাঠাইছে ওরা আসছে এরপর আজকের কথা না ইলেকশনের কথা না আগের কথা আমরা তাহলে না বহুত কাজ মাটি আছে আমার বিটিসি অঞ্চলে এইগুলা পাট্টা বানিয়ে দিব লাগবে তাহলে সে পাট্টা না থাকার জন্য কিছু কিছু গরিব মানুষে কিচ্ছু পায় না সরকারি আসনে ঘর পায় নাই বা সরকারের কিবা কিবি আসনি পায় নাই মাটির পাট্টা থাকলে সে লোন পাবে বা সরকারের আসনি পাবে মাটির পাট্টা না থাকার জন্য আমার বিটিসির মানুষের বহু সরকারের আসনি পড়া বঞ্চিত হয়েছে
এটাই 1 নম্বর কাম। আরো মাটির পাট্টার জন্য আপনাদেরকে সিরাং বা সিডলি বা বিজলি এফালে যাওয়া লাগে না, এখানে আসবো সার্কেল অফিসারে আসিয়া আর মন্ডল আসবো 3-4 জন, খানাবো আসবো 3-4 জন, ওরা আসিয়া মিটিং করব। মিটিং করিয়া উমুক আলী আপনার নামে 10 বিঘা জমিন দখলে আছে, এই 10 বিঘা জমিনটা আজকে থেকে আজকে আমরা তোমার নামে রেজিস্টার করিয়া পাট্টা করিয়া দিল। বাস এরকম এরকম এটা জরিপ কয়, সবাই জানে জরিপ করিয়া মাটির পাট্টা দেওয়া। এটা অফিসে না, এখানে এরকম মিটিং হয়। সব এই জায়গায় কোন কোন আছে, বড় আছে বা আদিবাসী আছে বা গারো, রাভা, মুসলিম, বেঙ্গলি সবাইকে ডাকবো। এরকম মিটিং করিয়া রাজহুয়াভাবে সিদ্ধান্ত নিয়া অমুক বসুমতারি আপনার নামত 5 বিঘা দখল মাটি আছে, এই মাটিটো আমি আজি আপনার নামত রেজিস্টার করে পাট্টা করিয়া দিল। পাস এরকম নিশ্চয় রাজহুয়া মিটিং যায়। এটু কয় জরিপ করে পেলাই মাটির পাট্টা দেওয়া। এই কামটোই আমি আরম্ভ করিব। এইটো আমি 2 মাসের ভিতৰত আমি শেষ করার ধান্দা লৈছে। যদি নোৱাৰে আমি সেইফালে ইলেকশনের পরে আবার করব। তাৰমানে মার্চ আর এপ্রিলটো 2 মাহটো আৰু কোড অফ কন্ডাক্ট থাকিব। এইটো এসেম্বলি ইলেকশন আহি আছে না এপ্রিল মাহত, এই জন্য মার্চ আর এপ্রিলতে আরো আমি কিছু কাম করতে পারবো না। তো এপ্রিলের পরে আমি মে এফালে আবার আরম্ভ করা লাগবে। মুঠতে জানুয়ারি আর ফেব্রুয়ারি 2 মাহ আমার হাতত বিরাট ভাল সময় আছে। বহুত কাম কৰিম আমি এই 2 মাহৰ ভিতৰত, আৰু এই মাটিৰ পাট্টাৰ কামো আমি আৰম্ভ কৰিব। আৰম্ভ মানে শেষ কৰাৰ জন্য ঠাণ্ডা আমাৰ পাৰি না নোৱাৰি এইটো পিছত চাব, নোৱাৰিলেও পিছত আকৌ দিম মাটির পাট্টার কাম, মাটির পাট্টা দিয়াটো। আৰু এখানে ডাঙৰ সমস্যা, এইটো আমি বহুত আগৰ পৰাই কৈ আছে, 1 বছৰ মান হ'ল বোলে না নাঙল ভাঙা তালমৰ কথাটো না, 1 বছৰ মান হ'ল বোলে। এই আগে এমপি ইলেকশনে ভোট দিয়ে না তোমরা না, এমপি ইলেকশনে ঠোস লাইটে ভোট দিছে তোমরা, তাহলে কিরকম তালাম হবো না? দে না, 2 জনে দিছে নাঙলে, 100 জনের ভিতরে 2 জনে নাঙলে দিছে। এইফালে বেশিটা ঠোস লাইট, এই নাঙলে 10 জন মান দিছে 100 জনের ভিতরে। এই যে শাসাই কয় আছে আমরা ঠোস লাইটে মারছে বলে, কম মারছে আমরাও পাইছে, পাওয়াতো আমরাও পাইছে। ঠোস লাইটও আমি আশা করছিল সবাই দিব, তোমরা দিয়ে নাই, কিছু আমাকে দিছে, কিছু ঠোস লাইটে দিছে। যেন হোক চন্দন ব্রহ্ম আমাকে কইছে যে এইবার যদি নির্বাচনের পিছত ইয়াতে কিবা বানাইছে নাকি, ডিপিআর সিপিআর বানাওয়া আছে বলে না, সার্ভে করা আছে তো, ও ঠিক আছে, সার্ভে করা আছে। আপনালোকে আহক, মোক একবার রিভাইভ করক সরকার বনোৱাৰ পিছত। সরকারটো আমিও বানাম, আমার দায়িত্ব আছে। 1 বছর হয়েছে মই কথা দিয়াটো, এই নাঙল ভাঙা ব্রিজটো মই বনাম বুলি না, তো এইটো বনাম, মই কথা দিছো, মই বনাব দেই। তো আসল আৰু আমার বহুত এজেন্ডা আছে ভাল ভাল, মততে আমি আজকে করে যাম। আমার সমস্যাটো হল প্রথমতে মাটির পাট্টা দিয়া, এইটো একদমবারে দে, সময় নাই, ঘরে যাব লাগে, রাতি হব না, রাতি হব অতি সোনকালে নহ'ব। দূৰৰ পৰা আহিছে, মই আৰু একো নকওঁ। মততে চৰকাৰটো আমাৰ যেহেতু ফাইনাল হৈ গ'ল, মাটিৰ পাট্টা দিয়াটো ফাইনাল। এইটো আজিৰ কথা নহয়, 2019তে আমি ডিচিশ্যন লৈছে। আৰু আপোনালোকৰ 1 বছৰ আগতে মই নাঙল ভাঙা ব্ৰিজটো বনাম বুলি কৈছোঁ, সেইটো বনাম। মই মানুহক ঠগাই পেলাই ভাল নালাগে, মই ঠগাব নোৱাৰিম। 1 দিন 2 দিন লেট হ'ব পাৰে, কিন্তু মই কামটো কৰিব দেই, মোৰ অভ্যাস এইটো। তো কি
আৰু গানা শুনিব না নাচটো চাব গান আৰু গাব দে আৰু একটা আমাৰ খাইছ ডাঙৰী আৰু এটা গান গাব নাচিবি দেই 10 তাৰিখত আপোনালোকে সকলোৱে মানে ভোটটো সোনকালে দশ তারিখত আমার ভোট হব নাঙ্গলত না কত দিব এইটো কথা নাঙ্গলত না চাচা ফ্লাইট নাটো দে ঠিক আছে দেই ধন্যবাদ থাকিল ৰাতিপুৱা এডভান্স অৰ্ডাৰ দি দিলোঁ সোনকালে বনাই বুলি আৰু যেহেতু চৰকাৰ আমিয়ে বনাব আৰু ইয়াত আৰু লেট কৰাৰ কোনো প্ৰয়োজন নাই কোকৰাঝাৰত আজিৰ পৰা ইহঁতে ৰেডি হ'ব মানে বনাব আৰু কি ষ্টেজ বনাব 15 তাৰিখৰ কাৰণে টেকিং চেৰিমনিৰ কাৰণে অৰ্ডাৰ দি দিছে মই অলৰেডি আজি ৰাতিপুৱা আৰু বহুত প্ৰগ্ৰাম আছে তাৰ ময়ো আজিৰ পৰা কোকৰাঝাৰ আৰু চিৰাঙত আছে কোনো চিন্তা কৰিব নালাগে ৰাইজ আমি আছো আপোনালোকৰ লগত কি বুলি কম এইটো জিকাৰ যেতিয়া ৰিজাল্ট ওলাব এই সময়তো নাচিবলৈ নাপাব সেইকাৰণে এডভান্স নাচি আছে ইহঁতে কি কৰিব শেষ অৱস্থাই নাই ক'ত জিকিব কেনেকৈ জিকিব মই অংকটোৱে মিলাব পৰা নাই ইহঁতক মিলালেও মিলাব পৰা নাই দিব ক'ত কোনে দিব বিজেপিক ভোট দিব কোনে দিব বিজেপিটো শেষ কৰি আছে যিমান মন যন্ত্ৰণা কৰিলেও বিপিএফক হাৰাব নোৱাৰে মই এনে 16টা সিটটো লৈছে ৰিজাল্ট পাই গেল আমি 100% এই আগে এমপি ইলেকশনে ভোট দিয়ে না তোমরা না এমপি ইলেকশনে ঠোস লাইতে ভোট দিছে তোমরা তাহলে কিরকম দালাম হবো দে না দুইজনে দিছে নাঙলে 100 জনের ভিতরে 2 জনে নাঙলে দিছে এই বলে বেশিটা ঠোস লাই মাটির পাট্টা দিয়া এইটো একদম বারে দে কি হব 15 তাৰিখত আমাৰ বিটিসি চৰকাৰৰ টেকিং হব 15 তাৰিখত মই আজি ৰাতিপুৱা এডভান্স অৰ্ডাৰ দি দিলোঁ সোনকালে বনাই বুলি আৰু যেহেতু চৰকাৰ আমিয়ে বনাব আৰু ইয়াত আৰু লেট কৰাৰ কোনো প্ৰয়োজন নাই কোকৰাঝাৰত আজিৰ পৰা ইহঁতে ৰেডি হ'ব মানে বনাব আৰু কি ষ্টেজ বনাব 15 তাৰিখৰ কাৰণে টেকিং চেৰিমনিৰ কাৰণে অৰ্ডাৰ দি দিছে মই অলৰেডি আজি ৰাতিপুৱা তো ইয়াত আমি যে হাৰিব কোনো প্ৰশ্নই নাই মানে কি কম আৰু ইফালে চিৰাং আৰু কোকৰাঝাৰতো অৱস্থা বিৰাট ভাল হ'ব ইয়াতকৈ ইহঁতকে আৰু বেছি ভাল হ'ব কোকৰাঝাৰৰ চিৰাঙত ওদালগুৰিতে নোৱাৰিলে বাক্সাটো উলিয়াব নোৱাৰিলে হেমন্ত বিশ্ব শৰ্মাই আৰু বহুত প্ৰগ্ৰাম আছে তাৰ ময়ো আজিৰ পৰা কোকৰাঝাৰ আৰু চিৰাঙত আছে কোনো চিন্তা কৰিব নালাগে ৰাইজ আমি আছো আপোনালোকৰ লগত কোনোবা হেমন্ত বিশ্ব শৰ্মাই হওক ৰঞ্জিত দাসে হওক প্ৰমোদ বড়োতো গুলি মাৰ এইটো কামে নাই এইটো হিচাপতে নাহে আমি জাষ্ট কৈছো যে ইহঁতে হয় নাচি আছে ফূৰ্তি কৰি আছে এই কথাটো বা আমাৰ টিভিত মিডিয়া প্ৰিণ্ট মিডিয়া হওক বা ইলেক্ট্ৰনিক মিডিয়া হওক দেখি আছে কিন্তু সেইটো এনে কি বুলি কম এইটো জিকাৰ যেতিয়া ৰিজাল্ট ওলাব এই সময়তো নাচিবলৈ নাপাব সেইকাৰণে এডভান্স নাচি আছে ইহঁতে পৰা ৰিজাইন কৰি থকাটো ভাল 12 তাৰিখত আগতে এই এক্সপেল কৰিলেতো আৰু মান সন্মান শেষ হ'ব না এক্সপেল হলে মান সন্মান শেষ হ'ব সেইকাৰণে ৰিজাইন কৰি লোৱাটো ভাল হেমন্ত বিশ্ব শৰ্মা কি কৰিব পাৰিব আপুনি আমাৰ বিটিচি সোমাই পেলাই ইমান দাদাগিৰি বাপ পাব আমি কৈছো হেমন্ত বিশ্ব শৰ্মাক আমি কৈছো আপোনাৰ দাদাগিৰি বিটিচি নচলিব এডভান্স নাচি আছে তো আমি সরকার
হোৱাৰ পিছত আমাৰ ফাৰ্ষ্ট কাম কি হ'ব সেইখিনি কথাটো মই বাক্সা আৰু ওদালগুৰিটো ভালকৈ জনাই আহিছোঁ যে চৰকাৰ হোৱাৰ পিছত আমাৰ প্ৰথম কামটো হ'ব বিটিচিৰ অঞ্চলত যিমান চৰকাৰী মাটি আছে এই চৰকাৰী মাটিত আমাৰ বিভিন্ন জাতি জনগোষ্ঠীয়ে বহুত সময়ৰ পৰা ইয়াত বসবাস কৰি আহিছোঁ ইয়াত খেতি কৰি আছে ইয়াত ঘৰ বনাই পেলাই থাকি আহিছোঁ সেইকাৰণে আমি সেইটো আৰু আমি দেৰি কৰিবলৈ নাযাওঁ 2019তে আমি সেইটো কাউন্সিলত ডিচিশ্যন লোৱা আছে যে যিমান চৰকাৰী মাটি আছে বা একচনীয়া মাটি আছে বা ফৌজি মাটি আছে বা যিকোনো ধৰণৰ চৰকাৰী মাটি বড়াই হওক মুছলিমেই হওক বঙালী হওক ৰাজবংশী হওক আদিবাসী হওক বা নাথযোগী হওক সূত্ৰধৰ হওক বা হিন্দী ভাষী হওক যিসকলে বহি আছে ইহঁতকে ফাৰ্ষ্ট মানে মাটিটো জৰীপ কৰি পেলাই পাট্টা প্ৰদান কৰাটো 1 নম্বৰ আমাৰ কাম হ'ব পাট্টা প্ৰদান কৰা মাটিৰ পাট্টা প্ৰদান কৰাটো আমাৰ প্ৰথম কাম হ'ব আৰু সেইটো 2 মাহৰ ভিতৰত আমি শেষ কৰিবৰ কাৰণে চেষ্টা চলাম 2 মাহৰ ভিতৰত সেইটো হ'ল জানুৱাৰী আৰু ফেব্ৰুৱাৰী মাহৰ ভিতৰত শেষ কৰিম বুলি আমি চৰ্চা কৰিছিল যেনেকৈ হওক আমি এইটো মাটিৰ পাট্টা প্ৰদান কৰাটো শেষ কৰিব কেলে মানে আমাৰ মাৰ্চ আৰু এপ্ৰিল মাহত আকৌ এছেম্বলি ইলেকশ্যনৰ কাৰণে কোনো একো কাম কৰিব নোৱাৰিব তো কথা দিয়া হিচাপত জানুৱাৰী আৰু ফেব্ৰুৱাৰী এই 15 তাৰিখত যদি চৰকাৰ বনায় আমাৰ অফিচ সেটেল কৰা বা যিকোনো 8 মাহ 9 মাহ হ'ল গ'ল আমাৰ বিটিচি অফিচৰ লগত বা কোনো ডিপাৰ্টমেণ্টৰ অফিচৰ লগত আমাৰ যোগাযোগ নাই হয়তো সেইটো সেটেল কৰিবৰ কাৰণে আমাৰ হাতত নিশ্চয় 10-15 দিন টাইম লাগিব সেইকাৰণে আমি জানুৱাৰী 1st উইকৰ পৰাই মাটিৰ পাট্টা প্ৰদান কৰাটো আমি কাম কৰিব আৰু এইফালে প্ৰমোদ বড়ো আৰু হেমন্ত বিশ্ব শৰ্মা তাৰমানে UPPL আৰু BJPও মাটিৰ পাট্টা প্ৰদান কৰাৰ কথা কৈছে এইটো আমাৰ গাৰ্জেনসকলে হওক বা আমাৰ ৰাইজে এইটো বিশ্বাস কৰি জানে বিশ্বাস নকৰিব না বিশ্বাস কৰি আছে বিশ্বাসত ল'ব নালাগে এইটো বিটিআৰ চুক্তিত যেটো কৈছে বিটিআৰ চুক্তিতে স্পষ্ট আছে যে চৰকাৰী মাটি যিমান আছে একচনীয়া হওক খাস লেণ্ড হওক বা যিকোনো ধৰণৰ মাটি